কালাপানীত মিত্ৰজোঁটৰ বৃহৎ নিৰ্বাচনী সভা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মিত্ৰজোঁটৰ বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলৰ উপসভাপতি প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ উপস্থিতিত অনুষ্ঠিত হয় এই নিৰ্বাচনী সভা। মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনাই জাবেদ ইছলামে। উল্লেখ্য যে কালাপানী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰুকসানা পাৰবিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে জাবেদ ইছলাম। কংগ্ৰেছৰ টিকট বিক্ৰীৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা জাবেদ ইছলামৰ। হয়, আজি কালাপানী অঞ্চলত আমাৰ মিত্ৰজোঁটৰ পাব্লিক মিটিং এখনত আমি অংশগ্ৰহণ কৰিলো। বিশাল সমাৱেশ, বহুত উৎসাহ উদ্দীপনা, ভাল লাগিছে। এনেকুৱা উৎসাহ উদ্দীপনা আৰু জনসমাৱেশ মই আগতে দেখা নাছিলো। ৰাইজ এতিয়া চৰকাৰমুখী হৈছে, চৰকাৰৰ ওপৰত আস্থা পাইছে। শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে বহুমুখী আঁচনিবিলাক ৰাইজে আঁকোৱালি লৈছে। আমাৰ চৰকাৰে অসমবাসীৰ কাৰণে সকলো ধৰ্ম জাত পাত নিৰ্বিশেষে সমান দৃষ্টিভংগীৰে সম বিতৰণ কৰিছে। সবকা সাথ সবকা বিকাশ কথাটো অক্ষৰে অক্ষৰে পালন কৰিছে আৰু আমাৰ ৰাইজ বিশ্বাসত এতিয়া লাহে লাহে বিশ্বাসত আহি গৈছে। আমি আশা ৰাখিছো এইবাৰ জিলা পৰিষদ আমাৰ দখলত ৰাইজে দিব ইনশাআল্লাহ। পঞ্চায়ত আমাৰ দখলত অধিকাংশ আমি এইবাৰ পাম। মানকাছৰ সমষ্টিবাসী আমাৰ লগত আছে। আৰু কংগ্ৰেছ পাৰ্টিৰ কুকীৰ্তি টিকেট বিক্ৰী কৰা যিটো কালচাৰ পৰম্পৰা অসম্ভাৱী, যিটো দিল্লীত দেখি আহিছিলো, দিছপুৰতো হয় আৰু এইবাৰ হাটশিঙাৰীত দেখা পালো। নির্লজ্জ হবে খোলাখুলি ভাবে টিকেট বিক্রি করা। টিকেট বিক্রি করা মানে কি? আমার রাইজ গরু ছাগল নাকি যে টিকেট পয়সা লৈ আপনি যাক পঠাব তাকে ভোট দিব? গতিকে রাইজ সচেতন হয়েছে, আমি গম পাই গৈছো। মোৰ 40 বছৰ অভিজ্ঞতাত মই ৰাইজৰ লগত আছো। এদিন সিঙ্গুল এটা দিন নাই মই ৰাইজৰ লগত নাই বা ৰাজনীতিত নাই। মোৰ অভিজ্ঞতাই যিখিনি বুজায় যে মানকাছৰ বাসী নতুন আশাত এইবাৰ অৱতীৰ্ণ হ'ব আৰু আমাৰ লগত লগ দিব। যিমানে জাত পাত ধৰ্মৰ কথা কওক, সঠিক প্ৰতিনিধি বাছি লোৱাৰ ক্ষেত্ৰত এইবাৰ মাহিৰ হ'ব প্ৰত্যেক অঞ্চলৰ মানুহ। যে আগতে মানুহ সঠিক মানুহ আৰু যিবিলাক সঠিক মানুহ, যিসকল সঠিক মানুহ, যিসকল সঠিক সেৱক, মানৱ সেৱক, দায়িত্বশীল, তেওঁলোকে কোন পাৰ্টি কেনেকে লয় তেওঁলোকে বুজিব। কিন্তু আমি আগতে চইচ কৰি ল'ম নিজৰ নিজৰ ভাল ভাল মানুহবিলাক। গতিকে আমি আশা ৰাখিছো কোনোবা আমেৰিকাৰ পৰা আহিছে ইয়াত MLA হ'বলৈ, কোনোবা ধুবুৰীৰ পৰা আহিছে, কোনোবা কৰ পৰা আহিছে MLA হ'বলৈ, কিন্তু দায়িত্ব ল'বলৈ নহয়, কৰাপশ্যন কৰিবলৈ। আৰু ৰাইজে গম পাই গৈছে, সকলো টেষ্ট পৰীক্ষা হৈ গৈছে। আমি আছো ঠিক, আমি না দুৰ্নীতি কৰিছো জীৱনত, না কোনোদিন বিপদৰ সময়ত আমি বেলেগ জেগাত আমি মানে সহযোগিতা কৰা নাই, আমি লগ দিয়া নাই। এনেকুৱা আমাৰ লাইফত মোৰ দেউতা আৰু মোৰ লৈকে আজিলৈকে আমি এনেকুৱা আমি কোনোবা প্ৰমাণ দিব নোৱাৰিব যে আমি ৰাইজৰ বিপদৰ সময়ত এটা সময়ত নাছিলো। হাজাৰ হাজাৰ বিপদৰ সময়ত প্ৰত্যেকবাৰে আমি আছিলো। ইয়াতে চাইক্লন হৈছে, মই 3 মাহ আছিলো ইয়াত। চাইক্লনৰ সময়ত মই 3 মাহ আছিলো। 1 বছৰ পিছত আকৌ ঘূৰি আহি মই খিচিৰি বিচিৰি বনাই আকৌ তেওঁলোকৰ দোৱাও কৰি গৈছো, বাৎসৰিক দোৱা মই কৰি গৈছো। 3 মাহ আছিলো, ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি বানপানী, যুদ্ধ বিগ্ৰহ, যিমান ভয়াৱহ ইয়াত মানে কাণ্ড ঘটি গৈছে, প্ৰত্যেকটো ক্ষেত্ৰত আমি আছিলো, বেলেগ কোনো নাছিল। গতিকে মই ভাবো যে ডেভেলপমেণ্টের ক্ষেত্ৰত 40 বছৰ বেলেগ MLA আছে, আমি 32 বছৰ আছিলো। আজি মানকাছৰ সমষ্টিত য'ত যি দেখা পাব ইনশাআল্লাহ ঈশ্বৰে কৃপাত 99% আমাৰ, সেইটো আমি কৰিছো। আৰু যিটো দেখা নাপাব সেইটো 40 বছৰ, একোৱে দেখা নাপাব সেইটো 40 বছৰ। গতিকে সময় নষ্ট কৰিব আৰু খোজা নাই মানুহ। আমিও বিচাৰিছো যে আমাৰো বহুত দিন হৈ গ'ল, নেক্সট জেনেৰেশ্যনৰ এতিয়া আমাক কাম কৰিব লাগিব। ইয়াত ৰেল গাড়ী নাই, ইয়াত ইণ্ডাষ্ট্ৰি নাই, কৰ্মসংস্থান নাই। দিল্লী, বাংগালোৰ,
মেঘালয়, গুৱাহাটী, আপাৰ আছাম যিবিলাক আজি 30-40 বছৰৰ পৰা কাম কৰিব গৈছে, বুঢ়া হৈ গৈছে প্ৰায়, আকৌ ঘূৰি আহিব লাগিব। তেওঁলোকে নিজৰ জাগাত আহি কৰ্মসংস্থান পাব লাগিব, নিজৰ সংসাৰ পৰিয়ালৰ লগত তেওঁলোকে থাকিব লাগিব। এইটো আমাৰ দায়িত্ব। গতিকে আমি আশা ৰাখিছো যে এইবাৰ মানকাছাৰবাসী ৰাইজ আমাৰ লগত থাকিব, আমাক দোৱা কৰিব, আমাক আশীৰ্বাদ কৰিব, আৰু ইনশাআল্লাহ আমি প্ৰস্তুত আছো। আমি নিষ্ঠাভাৱেৰে এই পঞ্চায়তৰ আমি কাম কৰি যাম, আৰু চৰকাৰৰ পৰা বেছি যাতে ধন আনি আমি আৰু ডেভেলপ কৰিব পাৰো, এই ক্ষেত্ৰত আমি আশা ৰাখিছো। আমাৰ প্ৰতিনিধিসকল, সকলো মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল পুৰা ঠিক আছে। বাকী কংগ্ৰেছ হওক বা বেলেগ হওক, মই ভাবো যে তেওঁলোকৰ এটিচিউড নট গুড। কাৰণ তেওঁলোকে যেতিয়া পইচা দি টিকেট ল'ব, তেওঁলোকে কি ক'ব? যেতিয়া টিকেটটো ল'ব, মনে মনে ক'ব তোকো চাম আৰু পাব্লিককো চাম, ৰাইজকো চাম। ইমান টকা দিয়ে মেম্বাৰৰ টিকেট 5 লাখ টকা, বোলে কাউন্সিলৰ টিকেট 7 লাখ টকা, ZPCৰ টিকেট 30-40 লাখ টকা। সি কি ক'ব? মনে মনে টিকেটটো লোৱাৰ সময়ত কি ক'ব? তোকো চাম আৰু ঘৰত গৈ য'ত থিয় হ'ম এই পাব্লিককো চাম, ক'ব নাই? আমাক কওকচোন, এজন ব্যক্তিৰ টিকেট কিবা বিক্ৰী টিক্ৰীৰ কথা আছে নেকি? শুনি চাবচোন। আমি হাতত 2-4-5 হাজাৰ টকা হাতত দি দিওঁ, আৰু এই হ'ল কথা। আৰু মই আশা ৰাখিছো যে কালাপানী ZPC আমাৰ পক্ষত আহিব, কালাপানী অধিকাংশ আমাৰ পক্ষত আহিব। কাৰণ লাষ্ট যিটো MP ইলেকশ্যন আছে, মই 22,000 ভোট পাইছো। 22,000 ভোট মানে ZPCৰ এইটো এটা মই ভাবো যে শুভ লক্ষণ, ভাল লক্ষণ। আগন্তুক দিনত মই পঞ্চায়ত ইলেকশ্যন আৰু MLA ইলেকশ্যন আমি আশা ৰাখিছো যে পূৰ্বাঞ্চল আমাৰ লগত থাকিব। থেংক ইউ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত।